মোৰ ভাই ভণ্টিসকল আশা কৰি সকলোৱে ভালে আছ আৰু ভালে থাকিবা। আজি আমি আলোচনা কৰিম BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰাজনীতি বিজ্ঞানৰ অৰ্থাৎ পলিটিকেল ছায়েন্সৰ মেজৰ আৰু মাইনৰ চেপ্টাৰৰ অৰ্থাৎ মেজৰ আৰু মাইনৰ একেইখন কিতাপ হয় আৰু এই কিতাপখনৰ প্ৰথম যিটো চেপ্টাৰ আছে ৰাজনৈতিক তথ্যৰ ধাৰণা আণ্ডাৰষ্টেণ্ডিং পলিটিকেল থিয়ৰী, এই চেপ্টাৰটোৰ পৰা আমি যোৱা এটা ভিডিঅ'ত ৰাজনীতি কি, ৰাজনীতিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিছিলোঁ। কিন্তু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ৰাজনীতিৰ প্ৰকৃতি, নেচাৰ অফ পলিটিক্স। এইখিনি আলোচনা কৰি দিয়াৰ পিছতে আৰু কিবা কিবি বিষয় আলোচনা কৰি দিম, সেই ভিডিঅ'ত তোমালোকে চাব পাৰিবা। চোৱা, আগতে আমি ৰাজনীতিৰ প্ৰকৃতি কি এই বিষয়ে অলপ আলোচনা কৰোঁ। বিভিন্ন ৰাজনৈতিক পণ্ডিতে বিভিন্ন ধৰণে ৰাজনীতিৰ প্ৰকৃতি বৰ্ণনা কৰিছে। বিভিন্নজনে ভিন্ন ভিন্ন দৃষ্টিকোণৰ পৰা ৰাজনীতিৰ সংজ্ঞা আগবঢ়োৱাৰ দৰে ইয়াৰ প্ৰকৃতি সম্পৰ্কেও ভিন্ন মতবাদ প্ৰকাশ কৰিছে। সেইসমূহ তলত দাঙি ধৰা হ'ল। ৰাজনীতি এক গতিশীল বিষয়। ই সময়, পৰিস্থিতি আৰু পৰিৱেশ সাপেক্ষে পৰিৱৰ্তন হয়। অৰ্থাৎ ই গতিশীল, ই সময়ৰ লগে লগে পৰিৱৰ্তন হৈ থাকে। যদি কোৱা হৈছিল যে এতিয়াৰ পৰা আমাৰ ভাৰতবৰ্ষত সকলোৱে ঘৰতেই তাৰমানে যিকোনো ধৰণৰ বস্তু ঘৰতেই তৈয়াৰ কৰিব, বিভিন্ন ধৰণৰ নীতি নিয়ম, তাৰমানে ধৰা হ'ল এই সময়ত এটা নীতি নিয়ম প্ৰণয়ন কৰিছে বা আইন প্ৰণয়ন কৰিছে, কেইবছৰমান পিছত সেই আইনটো নাথাকিবও পাৰে। যেনে আগতে আমাৰ সংবিধানত সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰ আছিল, কিন্তু বৰ্তমান সেই অধিকাৰটো মৌলিক অধিকাৰ নহয়, সেইটো সাধাৰণ অধিকাৰ বুলি ঘোষণা কৰি দিছে 42তম সংশোধনীৰ জৰিয়তে। গতিকে ৰাজনীতি হৈছে এনেকুৱা এটা বিষয়, ই সময়ৰ লগে লগে পৰিৱৰ্তন হৈ থাকে, তাকে কৈছে ইয়াত। দ্বিতীয় বিষয়টো লিখিবা, অৰ্থাৎ দ্বিতীয় লাইনটো চোৱা। ৰাজনীতি প্ৰধানকৈ ৰাষ্ট্ৰ, চৰকাৰ, সমাজ, অৰ্থনীতি আৰু সংস্কৃতিৰ সৈতে জড়িত। ইয়াৰ কেন্দ্ৰবিন্দু হৈছে ক্ষমতা আহৰণ কৰি ৰাষ্ট্ৰক শাসন কৰা। ইয়াত কি কৈছে? ৰাজনীতি বিষয়টো হৈছে ৰাষ্ট্ৰৰ লগত জড়িত, চৰকাৰৰ লগত জড়িত, সমাজ, অৰ্থনীতি আৰু সংস্কৃতিৰ সৈতে জড়িত। অৰ্থাৎ সকলো বিষয়ৰ লগতে এই ৰাজনীতি বিষয়টো কি হৈছে? জড়িত হৈ পৰিছে। আৰু ইয়াৰ মূল বিষয় বা কেন্দ্ৰবিন্দু হৈছে ক্ষমতা আহৰণ কৰা, অৰ্থাৎ শক্তি আহৰণ বা ক্ষমতা আহৰণ কৰা। ক্ষমতা আহৰণ কৰি আমাৰ দেশখনক বা ৰাষ্ট্ৰখনক বা সকলো ৰাষ্ট্ৰৰ ক্ষেত্ৰতে এই নীতি নিয়মবিলাক প্ৰযোজ্য। সকলো ৰাষ্ট্ৰ একেই হয়, তাৰমানে নীতি নিয়মবিলাক, অৰ্থাৎ শাসন কৰা, ক্ষমতা আহৰণ কৰি শাসন কৰা। এইটো হৈছে দ্বিতীয় পইণ্ট। তৃতীয় পইণ্টত লিখিবা, ৰাজনীতি হৈছে বৰ্ণনামূলক বিষয়। মানুহে নিজস্ব দৃষ্টিভংগীৰে ৰাজনীতিৰ আলোচনা কৰে। অৰ্থাৎ ই এটা বহল বিষয় বা ইয়াত বৰ্ণনা কৰিবলৈ বহু বিষয়ে আছে। ইয়াত যিহেতু সকলো বিষয় ৰাজনীতি সামৰি লয়, গতিকে ই এক বৰ্ণনামূলক বিষয় হয়। মানুহে নিজস্ব দৃষ্টিভংগীৰে, অৰ্থাৎ বিভিন্নজনে নিজস্ব দৃষ্টিভংগীৰে ৰাজনীতিৰ আলোচনা কৰিছে। অৰ্থাৎ বহুজনে বহু ধৰণৰ আলোচনা ৰাজনীতিৰ ওপৰত কৰিছে। কিছুমানে ইয়াৰ বেয়া বুলি কৈছে, আন কিছুমানে ভাল বুলি কৈছে, তাৰমানে বিভিন্ন ধৰণে মতামত আগবঢ়াইছে। 4 নম্বৰ পইণ্টত লিখিবা, ৰাজনীতি হৈছে ক্ষমতা আহৰণৰ কাৰণে সংগঠিত হোৱা দ্বন্দ্ব। দ্বন্দ্ব মানে কাজিয়া। গতিকে ক্ষমতা, অৰ্থাৎ যিকোনো এটা ক্ষমতা আহৰণ কৰিবলৈ, অৰ্থাৎ আমি যেতিয়া কলেজত পঢ়োঁ, এতিয়া যিহেতু জিএছ বা অন্যান্য পদৰ বাবে 2-3টা দল কিন্তু নমিনেশ্যন দি তাৰপিছত প্ৰাৰ্থী হিচাপে থিয় দিয়ে, ইলেকশ্যন খেলে, তাৰমানে নিৰ্বাচন। কেৱল জিএছৰ পদৰ বাবে বা জেনেৰেল ছেক্ৰেটাৰী বা অন্যান্য প্ৰেছিডেণ্ট ইত্যাদি বিষয়ৰ গেম ছেক্ৰেটাৰী ইত্যাদিৰ বাবে কি কৰে? তেওঁলোকে দ্বন্দ্ব কৰি থাকে। তাৰমানে একেই ক্লাছমেটৰ মাজতেই বা এই এটা কলেজৰ মাজতেই তাৰমানে বিভিন্ন দল আনি নিৰ্বাচন কৰি থাকে, সেই এটা পদ লাভ কৰাৰ বাবে, ক্ষমতা আহৰণৰ বাবে। গতিকে ক্ষমতা আহৰণৰ বাবে সংগঠিত হোৱা দ্বন্দ্বকেও ৰাজনীতি বুলি কোৱা হৈছে ইয়াত। অৰ্থাৎ এইটো এটা প্ৰকৃতি। ৰাজনীতি ইতিবাচক বা নেতিবাচক হ'ব পাৰে। ইতিবাচক আৰু নেতিবাচক, অৰ্থাৎ ভাল বেয়া সকলো, তাৰমানে পজিটিভ নেগেটিভ সকলোফালেই তাৰমানে ইয়াত হ'ব পাৰে। অৰ্থাৎ কিছুমান বিষয় আছে তোমালোকে বা আমি সকলোৱে নাগৰিকসকলে তাৰমানে স্বাধীনভাৱে কৈ দিব পাৰিম, তাত কোনো চৰকাৰে বাধা নিদিব, আৰু কিছুমান আছে আমাক চৰকাৰে বাধা দিব। 6 নম্বৰ পইণ্টত লিখিবা, সাম্প্ৰদায়িক বিশ্বৰ প্ৰায় সকলো ক্ষেত্ৰতে ৰাজনীতিয়ে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। সাম্প্ৰদায়িক বিশ্বৰ প্ৰায় সকলো ক্ষেত্ৰত, অৰ্থাৎ সাম্প্ৰদায়িক এই বিশ্বখনৰ বা এই পৃথিৱীখনৰ সকলো ক্ষেত্ৰতে প্ৰায় ৰাজনীতিয়ে কি কৰিছে? প্ৰত্যক্ষভাৱে, ডাইৰেক্ট বা ইনডাইৰেক্টলি প্ৰভাৱ বিস্তাৰ কৰিছে বা ক্ষমতা বিস্তাৰ কৰিছে, আধিপত্য বিস্তাৰ কৰিছে। আৰু সকলো বিষয়ৰ লগতে যিহেতু ৰাজনীতি বিষয়টো জড়িত হৈ পৰিছে। ৰাজনীতি এক ব্যাপক আৰু বিস্তৃত বিষয়। ইয়াৰ আলোচনা কোনো সীমাবদ্ধ নাই, অৰ্থাৎ ই এক ব্যাপক বিষয়।
বহল বিষয় ইয়াক আলোচনা কৰি শেষ কৰি দিব নোৱাৰি অৰ্থাৎ ই সময়ৰ লগে লগে তাৰমানে নতুন নতুন ৰাজনীতি কৰিবলগীয়া বিষয় তাৰমানে ওলাই আহে বুজি পাইছ সময় যাব আৰু লাহে লাহে ওলাই আহিব বিষয়বোৰ তাৰমানে পৰিৱৰ্তন হৈ থাকিব নতুন নতুন নিয়ম এড কৰা হ'ব সংবিধানত বা যিকোনো পৰিস্থিতিত ৰাজনীতি কৰা হ'ব গতিকে এইখিনি কিবা বুজি পালা নেকি 1 নম্বৰ পইণ্টত কি কৈছে ৰাজনীতি এক গতিশীল অৰ্থাৎ এই সময়ৰ লগতে পৰিৱৰ্তন হৈ থাকে ৰাজনীতি এক গতিশীল বিষয় ৰাজনীতি প্ৰদান কৰি ৰাষ্ট্ৰ সমাজ অৰ্থনীতি ইত্যাদি সকলো বিষয়ৰ লগত তাৰমানে ই জড়িত হৈ থাকে আৰু ইয়াৰ প্ৰধান বস্তু হৈছে ক্ষমতা হৰণ কৰি দেশ এখনক শাসন কৰা আৰু এই বৰ্ণনামূলক বিষয় যেহেতু ইয়াত বহু বস্তু তাৰমানে এড কৰি দিয়া আছে সকলো ক্ষেত্ৰতে তাৰমানে ৰাজনীতিয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে সেইবাবে ইয়াক বৰ্ণনামূলক বিষয় বুলি কৈছে আৰু বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে ভাল বেয়া সকলোৱে ৰাজনীতি হৈছে ক্ষমতা আহৰণৰ বাবে হোৱা দ্বন্দ্ব অৰ্থাৎ এই ক্ষমতা আহৰণৰ বাবে হোৱা বিভিন্ন দলৰ বা বিভিন্ন ব্যক্তিৰ মাজত হোৱা কিছুমান কাজিয়া বা দ্বন্দ্ব বা প্ৰতিযোগিতা বুলি কোৱা হয় ৰাজনীতি ক্ষমতা আহৰণৰ বাবে হোৱা প্ৰতিযোগিতা বা দ্বন্দ্ব বুলি ক'ব পাৰি ইয়াত ৰাজনীতি ইতিবাচক বা নেতিবাচক এই দুয়ো বিষয়ে হ'ব পাৰে আৰু বিশ্বৰ সকলো ক্ষেত্ৰতে ৰাজনীতিয়ে কি কৰিছে প্ৰভাৱ বিস্তাৰ কৰিছে আৰু 7 নম্বৰ পইণ্টত লিখিবা ৰাজনীতি এক ব্যাপক ই এক বহল বিষয় ইয়াৰ আলোচনাৰ কোনো সীমাবদ্ধতা নাই কিবা বুজি পালে ইয়াৰ পৰা প্ৰকৃতিখিনি নিশ্চয় মনত ৰাখিবা আৰু ভালকৈ মনত ৰাখিবা